You had told me that this is 46. Is that it? কৈছে 35,000 Is that it? আপুনি কিমান বুলি কৈছিল? এতিয়া 46 কৈছিল এই মাত্ৰ আরে মই লিখি লৈছো নোটটো ये নোটটো मेरा मुझसे है क्या है? अच्छा आप इतना बता रहे कल आपने 35 बोला कि नहीं बोला? हाँ मैंने बोला था 36 बोला था मैंने बोला था कि 36 हाँ आपने आज बोला कि 46 46 कहने की आपने बोला मैंने तो नहीं बोला 46 है द नंबर ऑफ राशन कार्ड ठीक है ये 20,000 हो गया মোৰ ডিচিৰ লগত অলপ মই ডিচিক অকণমান টানকৈ কৈছোঁ সমালোচনা কৰিছোঁ মোৰ খং উঠিছে ডিচিৰ ওপৰত শিৱসাগৰ ডিচিৰ ওপৰত কাৰণ কালি অসমৰ মুখ্যমন্ত্ৰীক মই ক'লোঁ যে আপুনি গোটেই 4খন জিলাৰ কাৰণে মুঠতে 1 লাখ ফেমিলিকে 15,000 টকাকৈ পইচা দিব লাগে বুলি আপুনি ASDM আমাৰ এছডেমা বুলি যিটো কয় আমাৰ এছডেমাৰ ৱেবছাইটত অকল 1 লাখটা পৰিয়ালেহে 15,000 পাব লাগে বুলি 4খন জিলাত তেওঁ পাৰ্মিশ্যন দি থৈছে মই ক'লোঁ যে মোৰ জিলাতেই প্ৰায় 37,000 মানুহ ক্ষতিগ্ৰস্ত হৈছে 37,000টা পৰিয়াল গতিকে গোটেই 4খন জিলাৰ কাৰণে আপুনি 1 লাখ দিলে কি হ'ব সেইকাৰণে কাইলৈ মোৰ জিলাখনৰ কাৰণে মানে আমাৰ সমষ্টিকে ধৰি গোটেইবিলাকৰ কাৰণে হেৰিটো খুলি দিব লাগে কি কয় আপোনাৰ এছডেমাৰ ৱেবছাইটটো খুলি দিব লাগে যাতে আমাৰ প্ৰত্যেকটো পৰিয়ালে 15,000 টকাকে প্ৰথমতে তাৰপাছত 10,000 টকা শিৱসাগৰ জিলাৰ মানুহখিনিয়ে পায় 25,000 টকা যাতে পায় তো সেইটো হৈ গ'ল মই ৰাতি ডিচিকো জনাই দিলোঁ যে CMে কাইলৈ খুলি দিব আপুনি যিমান আমাৰ এপ্লিকেশ্যন আছে আপুনি যিখিনি ডুপ্লিকেচি আছে সেইখিনি আঁতৰাই যিখিনি জেনুইন এপ্লিকেশ্যন চবকে কাইলৈৰ কাৰণে আপুনি ৰেডি কৰক তো তেওঁতো উল্টা পুল্টা কথা কয় মই ক'লোঁ যে নহ'ব মই CMৰ লগত কথা পাতিছোঁ প্ৰত্যেকটো পৰিয়ালে পাবই লাগিব তেওঁ কয় যে নহয় আমাৰ লগত আছে এতিয়া কেইবাটাও এনেকুৱা ডুপ্লিকেচি হোৱাবিলাক আকৌ আমি পাই যাম কেঞ্চেল হোৱাবিলাক পাই যাম সেইবিলাকৰ লগত আমি মিলাম মোৰতো খং উঠি গ'ল যে আপুনি গোটেই 4খন জিলাৰ কাৰণে 1 লাখ দিছে আৰু শিৱসাগৰ জিলাতে 1 লাখতকৈ বেছি মানুহ ক্ষতিগ্ৰস্ত হৈছে বাকী 3খন জিলাৰ মানুহ ক'ত সোমাব গতিকে আপুনি এইটো খুলি দিবলৈ লৈছে কিয় আপুনি উল্টা পুল্টা কথা কৈ আছে তো তেতিয়া যেতিয়া এইটো হ'ল তাৰপিছত আজি অসমৰ মুখ্যমন্ত্ৰীয়ে মই আজি ৰাতিপুৱা 10টা বজাত মুখ্যমন্ত্ৰীলৈ হোৱাটছআপত জনালোঁ যে আপুনি আমাৰ SDMৰ যিটো হেৰি কি কয় আপোনাৰ ৱেবছাইট এইটো খুলি দিব লাগে তেখেতে 12:30 বজাত মোলৈ ফোন কৰি ক'লে যে তোমালোকৰ DCSন উল্টা পুল্টা কথা কৈছে তোমালোকৰ DCSন এইটো নহ'লেও হ'ব বুলি কৈছে তো এই বুলি তেওঁ মোক এটা কনফাৰেঞ্চ লগাই দিলে তেতিয়া মই নিজে দেখিলোঁ যে DCয়ে একদম উল্টা পুল্টা কথা কৈছে DCয়ে কমপ্লিটলি উল্টা পুল্টা কথা কৈ তেওঁ কৈছে যে ইয়াত যিটো খুলি থোৱা আছে সিমানটোতে তেওঁ মিলাই দিব তেতিয়া মোৰ খং উঠিলে মই চিফ মিনিষ্টাৰক ক'লোঁ যে এনেকৈ নহ'ব এইটো নহ'ব মোৰ প্ৰত্যেকটো পৰিয়ালে পাবই লাগিব মুখ্যমন্ত্ৰী ডাঙৰীয়াই মোক ক'লে যে অলপ সময়ৰ পাছতে DCয়ে তোমাক ফোন কৰিব আৰু DCৰ লগত মিটিং কৰি লোৱা 4 বজাত মিটিং হ'ল DCয়ে ফোন কৰিলে মই 4 বজাত মিটিং কৰিবলৈ গ'লোঁ DCয়ে আকৌ পুৰণি কেছেটখনকে বজাইছে কৈছে যে আমাৰ হাতত যিখিনি ইতিমধ্যে কেঞ্চেল হৈছে বা এতিয়ালৈকে কমপ্লিট হোৱা নাই সেইবিলাক মিলাই মই যেনে তেনে আপোনাৰ কামটো কৰি দিম মই ক'লোঁ এইটো মোৰ কাম কৰাৰ কথা নহয় 37,000 পৰিয়াল শিৱসাগৰ সমষ্টিত ক্ষতিগ্ৰস্ত হৈছে 37,000 পৰিয়ালৰ ভিতৰত এটা পৰিয়ালে নাপালেও মই আপোনাক সোধাই নেৰোঁ নাম্বাৰ 1 গতিকে আপুনি CMে দিম বুলি কওঁতে আপুনি কিহৰ উস্তাদি মাৰিছে 1 নম্বৰ 2 নম্বৰ মই কৈছোঁ যে এতিয়ালৈকে অকল কি কয় আপোনাৰ ডিমৌ সমষ্টিত 8,000টা পৰিয়ালে পাইছে তো বাকীবিলাকে পোৱা নাই ডিমৌৰ মিনিষ্টাৰে বাৰম্বাৰ এওঁক ৰিকুৱেষ্ট কৰি আছে এওঁ পাত্তা দিয়া নাই সুশান্ত বৰগোহাঁই এওঁ পাত্তা দিয়া নাই তাৰপিছত নাজিৰাৰ 17,000 মানুহে পাইছে মোৰতো 22,000 পৰা 24,000 মানুহে পালে মোৰতো অলপ বেছিয়ে পাইছে তাৰ পাছতো মোৰ 37,000 মানুহৰ কমপ্লিট পোৱা নাই কাৰণে মই ধৰি আছোঁ তেওঁলোকেতো ধৰিবই পৰা নাই মই যেতিয়া ধৰিলোঁ DCয়ে উল্টা পুল্টা কথা কৈছিলে মই সেইকাৰণে DCক আজি তীব্ৰ সমালোচনা কৰিছোঁ একদম স্পষ্ট কৰি দিছোঁ যে অহা পৰহিলৈৰ ভিতৰত মোৰ সমষ্টিৰ বানপানী খোৱা প্ৰত্যেকটো পৰিয়ালে যদি 15,000কে টকা নাপায় তেতিয়াহ'লে DCৰ ওপৰত একশ্যন লোৱা হ'ব বুলি মই জনাই দিছোঁ আৰু লগতে কাইলৈ আমাৰ পীযুষ হাজৰিকা ডাঙৰীয়াক দায়িত্ব অৰ্পণ কৰিছে মুখ্যমন্ত্ৰী ডাঙৰীয়াই যে আমাৰ শিৱসাগৰত যিবিলাক ছাৰ্ভে হৈ আছে ছাৰ্ভেবিলাকত যিটো গণ্ডগোল হৈছে তাৰ সমস্যাবিলাক ছৰ্ট আউট কৰিবৰ কাৰণে পীযুষ হাজৰিকা ডাঙৰীয়াক দায়িত্ব দিছে
পীযুষ হাজৰিকা ডাঙৰীয়াই মোলৈ ফোন কৰিছিলে কাইলৈ টেলিকনফাৰেন্স হ'ব, ভিডিঅ' কনফাৰেন্স হ'ব, আৰু অহা মঙলবাৰে পীযুষ হাজৰিকা ডাঙৰীয়া নিজে শিৱসাগৰলৈ আহি শিৱসাগৰৰ উপায়ুক্ত আৰু মোক লগত লৈ এখন বৈঠক হ'ব, আৰু টাউন আৰু গাঁৱৰ প্ৰত্যেকটো পৰিয়ালে যাতে সঠিকমতে ছাৰ্ভে কৰি সঠিকমতে ক্ষতিপূৰণ পায়। যিটো মই 10 লাখ টকা ডিমাণ্ড কৰি আছোঁ, চৰকাৰে 1,70,000 পৰা 3,85,000 টকাহে দিম বুলি কৈ আছে, মই 10 লাখ টকা কৈ আছোঁ, সেইটোতো গণ্ডগোল। সেই কথাখিনি পাতিবৰ কাৰণে অহা মঙলবাৰৰ দিনা অৰ্থাৎ 25 তাৰিখ নে 26 তাৰিখৰ দিনা পীযুষ হাজৰিকা ডাঙৰীয়া আমাৰ শিৱসাগৰলৈ আহিব, বৈঠক হ'ব, আৰু সেই বৈঠকতে সিদ্ধান্ত গ্ৰহণ কৰা হ'ব। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 9181 307 221 আমাৰ এই নম্বৰত।